মাজনী, তুমি অঞ্জনক কেনেকুৱা দেখা? আমি কিন্তু দেউতাই মই অঞ্জনক বৰ ভাল লাগে। ল'ৰাটো ভদ্ৰ নম্ৰ, ইমান ধুনীয়াকৈ কথা বতৰা পাতে, আৰু সি ইয়াতেই চাকৰি কৰে। ভালেই হ'ব ন, তুমি ইয়াত থাকিবলৈ পাবা। আৰু গাঁৱত পিছে দেউতাক আৰু মাক থাকে। তোমাক এতিয়া তাতেই ৰখাই নে ইয়াতে ৰখাই নাজানো আৰু, কিন্তু ল'ৰাটো ভাল গুণে আমি এৰি দিব বিচৰা নাই। তোমাক আমি অঞ্জনৰ লগতে বিয়াখন দি দিওঁ নেকি? মা, তোমালোকে আৰু মোৰ বাবে ল'ৰা বিচাৰি নাপালা, সেই গাঁৱৰ ল'ৰাটোহে পালাগেনে? মাজনী, গাঁৱৰ হ'ব পাৰে, ল'ৰাটো বৰ ভাল অ'। মাজনী, কিয় তেনেকৈ কৈছা? গাঁৱৰ হ'লেও মানুহ নহয় জানো? কিয় তেনেকৈ কৈছা? নাপায় নহয়। শুনা, তোমাক আমি বিয়া দিব লাগে যদি অঞ্জনলৈকে বিয়া দিম। অঞ্জন বৰ ভাল ল'ৰা, সঁচাকৈ বৰ ভাল, বৰ ভাল। মাজনী, কালি আমি তাক সোধাত তাৰো কোনো আপত্তি নাই বুলি ক'লে, আৰু মাক দেউতাকৰো আপত্তি নাই বুলি কৈছে। সেইকাৰণে আমি ভাবিছোঁ তোমাক তালৈকে আমি বিয়া দিম। অহা মাহত তোমাৰ বিয়া। এতিয়া মুঠতে বোৱাৰী হ'বলৈ সাজু হোৱা। মা, তোমালোকে আৰু মানুহ নাপালা আৰু ন? মোৰ বাবে সেই গাঁৱৰ সেই ল'ৰাটোহে পালাগৈ। মই এতিয়া গাঁৱত থাকিব লাগিব। কেনেকৈ যে চাদৰ মেখেলা পিন্ধি মেলি কিয় কেনেকৈ থাকিম বাৰু? এবাৰ হ'লেও ভাবি নাচালা তোমালোকে, মুঠতে বিয়া ফিক্স কৰি দিলা। হ'ব আৰু, উপায়তো নাই, মইহে কষ্ট খাবগৈ লাগিব, তোমালোকৰ আৰু কি? মাজনী, আমিও দেখোন চাদৰ মেখেলা পিন্ধো, ক'তা আমাৰতো একো নহয়। হ'ব দিয়া, তোমাৰ অভ্যাস হৈ যাব, তুমি চিন্তা নকৰিবা। মাহঁতে যে কি কামবিলাক কৰি থাকে, সেই গাঁৱলীয়া অঞ্জনৰ লগত মোৰ বিয়া ফাইনেল কৰি দিলে, তাকো মোক নোসোধাকে। এবাৰো মোক সুধিব নোৱাৰিলেনে বাৰু? হা, এতিয়া মইহে পামগৈ তাত মচলাটো। সেই গাঁৱত গৈ পেলাই একদম চাদৰ মেখেলা পিন্ধি দীঘলকৈ ওৱনি লৈ মই সেই গেলা গৰমত শাস্তি পাম। তেওঁলোকে একো নাপায় নহয়। মই ক'ব নোৱাৰোঁ, মুঠতে মই গাঁৱলৈ বিয়া হ'লেও মই এইবিলাক ড্ৰেছেই পিন্ধি থাকিম। কোনে কি কয় চাই ল'ম নহয়। আৰু সেই অঞ্জনৰ মাক দেউতাক হ'লে যদি কিবা ক'বলৈ হয় নহয়, দি দিম ভালকে মুখতে। পিছে অঞ্জন ল'ৰাটো বেয়া নহয়, দেখাটো হেণ্ডচম, ভালো লাগে। কিন্তু কি হ'ব, গাঁৱলীয়া ল'ৰা যে। অঞ্জন আৰু নিহাৰিকাৰ বিয়া হৈ গ'ল। অঞ্জন, তোমালোকৰ গাঁৱৰ মানুহবিলাক কেনেকুৱাই নে? মই যেনিবা ওৱনিখন নলোৱাকৈ মানে তেখেতলোকৰ আগলৈ গ'লোঁ, সেইটোনো কি ডাঙৰ কথাটো? ওৱনিখন ল'লেহে মানুহক সন্মান কৰা বুজাই নেকি? কোৱাচোন তুমি। মই ভাল নাপাওঁ কিন্তু দেই, মই যেনিবা ওৱনিখন ল'বলৈ মোৰ মন নাই, ইমান গেলা গৰমত মই নল'লোঁ। তাতে ইমান মানুহে কথা শুনাইনে? একদম মানে কৈছোঁ নে, কিবা খং উঠিব। চুটি কাপোৰ পিন্ধি পেলাই মানুহৰ আগলৈ ওলাম আকৌ। ময়ো বৰ জেদি ছোৱালী হয়। হ'ব দিয়াচোন নিহাৰিকা, খং নকৰিবা। আমি গাঁৱলীয়া মানুহ, সেইবিলাক কথা এৰা ধৰা মাজেৰে চলিব লাগিব। তুমি এতিয়া গাঁৱৰ বোৱাৰী, আৰু মোৰ পত্নী, মা দেউতাও বোৱাৰী। সেইকাৰণে তুমি ওৱনিখন লোৱাটো কোনো ডাঙৰ কথা নহয়। মানুহে হয় ওৱনিখন নল'লেও সন্মান কৰা বুজায়, কিন্তু চোৱা, ডাঙৰ মানুহৰ আগত ওৱনিখন ল'লে তোমাৰ একো ক্ষয় নাযায় নহয়। মই আকৌ ভাবিছিলোঁ তুমি মোক ছাপোৰ্ট কৰিবা, কিন্তু কথাহে শুনাইছা। হ'ব দিয়া, মই ওৱনি লোৱাটো বিচাৰিছাতো, ওৱনি লৈ থাকিম। আৰু এটা কথা, মোৰ কিবা খং উঠিব লাগিলে মই কিন্তু কথা বেয়া হৈ যাব, সেইটো মনত ৰাখিবা। আৰু তোমাক মই তুমিও সেই একে পানী মাছেই ওলালা দিয়া। নহয় অ' নিহাৰিকা, অকণমান বুজিবলৈ চেষ্টা কৰিবা। আৰু চোৱা, এৰা ধৰা মাজেৰে চলিলেহে ঘৰখন সুন্দৰকৈ চলে, বুজিলা নহয়? মাজনী, মাজনী, এইফালে আহাচোন। বুঢ়ীজনীয়ে বা কিয় মাতিছে? মা, কওকচোন। মাজনী, তোমাক আমি বিয়া পাতি অনা আজি এমাহ দুমাহেই হৈ গ'ল। তুমি দেখোন আজিলৈকে আমাক একো এটা ৰান্ধি খুৱাই নাই। মই ভাবিছোঁ দেউতাৰে মাছ আনিছে, তাকে তুমি বনোৱা নেকি আজি দুপৰীয়া সাজটো। কি, ভাত বনাব লাগে? নাই নাই দেই, মই নোৱাৰোঁ ভাত বনাবলৈ। আৰু শুনক, আপুনি এইবোৰ কামত মোৰ পৰা একো এটা আশা নকৰিব, কাৰণ মই আপোনালোকক একো কৰি মেলি খুওৱাত নাই, বৰঞ্চ আপোনালোকেহে মোক কৰি মেলি খুৱাব লাগিব। মাজনী, এখন ঘৰলৈ বোৱাৰীজনীক কিহৰ বাবে আনে কোৱাচোন? কিবা এটা আশাতহে আনে। আমি এতিয়া বুঢ়া হৈ আহিছোঁ, তুমি যদি ঘৰখন আঁকোৱালি নলোৱা, কাম বন এখন নকৰা, কেনেকৈ হ'ব বাৰু কোৱাচোন? প্লিজ, আপুনি কি মোৰ কথাবোৰ বুজি নাপায় নে পায়ো অবুজন দৰে হৈছে? মই আপোনালোকক কাম বন কৰি খুওৱাত নাই বুলি কোৱা নাই জানো? মই নোৱাৰোঁ কাম বন কৰিব এই গেলা গৰমত। হ'ব দিয়া, নেলাগে, ময়ে কৰিম। আৰু শুনক,
মই আপোনালোকৰ বাবে বোৱাৰী হৈ এইখন ঘৰলৈ অহা নাই আৰু আপোনালোকক মই সেৱা শুশ্ৰূষাও কৰিব নোৱাৰোঁ। চৰি তাৰ বাবে। আৰু মই এইখন ঘৰলৈ একমাত্ৰ অঞ্জনৰ পত্নী হিচাপতহে আহিছোঁ, আপোনালোকৰ বোৱাৰী হিচাপত নহয়। আৰু এটা কথা শুনক, মোক গাখীৰ চাহ একাপ বনাই পেলাই মোৰ ৰুমত দি থৈ আহিবগৈ। মই ৰুমতে আৰাম কৰি আছোঁ। হ'ব দিয়া মাজনী, মই তোমাক গাখীৰ চাহ একাপ বনাই ৰুমতে দি থৈ আহিমগৈ। তুমি যোৱা ইয়াৰ পৰা। সেয়াহে বোৱাৰী, একো এটা দেখোন আশা কৰিবই নোৱাৰি। কি যে হ'ব আৰু। আগতেও যেনেকৈ মই ঘৰখনৰ সকলো কাম কৰিব লগা হৈছিল, এতিয়াও সেই একেই। মই ল'ৰাক ক'ব পাৰোঁ এইবিলাক কথা, কিন্তু ক'লে কি হ'ব? ঘৰখনহে ধ্বংস হ'ব আৰু সিহঁতৰ সংসাৰখনহে ভাগিব। নাই, মই এইবিলাক কথা মোৰ ল'ৰাটোৰ আগত ক'ব নোৱাৰোঁ। হাই ঐ প্ৰভু, কিনো কৰিলা আৰু। আগতে যেনেকৈ ঘৰখনৰ কাম মই অকলেই কৰিছিলোঁ, এতিয়াও সেই মই মৰাৰ আগমুহূৰ্তলৈকে ঘৰখনৰ কামেই কৰি যাব লাগিব। বোৱাৰী এয়াহে মতি গতি। মই বোৱাৰীৰ মতি গতি ভাল দেখা নাই। মাজনী, এইফালে আহাচোন। মোৰ চাহ একাপ খাবলৈ বৰকৈ মন গৈছে। চাহ একাপ দিয়াহিচোন। এই বুঢ়াটো, এইটো পাও শান্তি নাই। বুঢ়ীজনী পাতো শান্তি নাই। এই বুঢ়াটো পাও শান্তি নাই। আজি অঞ্জন ঘৰলৈ আহিব নহয়, মই কৈ দিম মই ইয়াত আৰু থাকিব নোৱাৰোঁ। নহ'লে মই মাৰ ঘৰলৈ গুচি যামগৈ বুলি কৈ দিম। এই বুঢ়ীয়ে হালৰ পৰা শান্তি নোহোৱা হৈছে মোৰ। মই নোৱাৰোঁ, আপুনি নিজেই বনাই খাওক। আপোনাৰ হাত আছে নহয় বনাই খাবলৈ। অঞ্জনৰ মাক দেউতাক হাল বৰ মৰমীয়াল। বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। মাজনী বুলিহে মাতে, আজিলৈকে বোৱাৰী বুলি বা নিহাৰিকা বুলি মাতিয়েই পোৱা নাই। তাই কিন্তু অঞ্জনৰ মাক দেউতাকৰ মৰম তাই বুজি নাপালে আৰু কোনোদিনেই তেওঁলোকক একো এটা বনায়ো নোখোৱায় আৰু মুখে মুখে তৰ্ক কৰে আৰু কাজিয়া কৰে। কিন্তু মাক দেউতাক হাল মৰমীয়াল গুণে তেওঁক ক্ষমা কৰি দিয়ে আৰু একো কথাতেই ধৰি নাথাকে। নিজৰ ছোৱালীয়ে কোৱা বুলিয়েই আকৌ যেনেকৈ মৰম চেনেহ কৰে তেনেকৈ মাত বোলো কৰে ভালদৰে। কিন্তু তাইহে আজিলৈকে নিজৰ মাক দেউতাক বুলি অঞ্জনৰ মাক দেউতাক হালক ভাবিবই নোৱাৰিলে। অঞ্জন, মই কিন্তু ইয়াত আৰু থাকিব নোৱাৰোঁ। মই তোমাৰ লগত যাম, নহ'লে মই ঘৰলৈ গুচি যাম। কৈ দিছোঁ, তোমাৰ মা দেউতাৰ পৰা এইখন ঘৰত মানুহ নাথাকে। আৰে নিহাৰিকা, কিনো হ'ল? তোমাক মা দেউতাই ইমান মৰম কৰে, নিজৰ ছোৱালীৰ দৰেই মৰম কৰে, কিন্তু তুমি কিয় এনেকুৱা কৰিছা? আৰু তুমি গুচি গ'লে তেওঁলোক কাৰ লগত থাকিব বাৰু? মই বিয়া নপতাৰ আগত কাৰ লগত আছিলে? তেনেদৰেই থাকিব। মই নোৱাৰোঁ এইখন ঘৰত থাকিব। নিজৰ ছোৱালীৰ দৰে মৰম কৰিলে কি হ'ল? মই কৈ দিছোঁ হ'লে, ইয়াত মই নাথাকোঁ বুলি কৈছোঁ, নাথাকোঁ। হ'ব দিয়া, তোমাৰ যদি যাবলৈ মন গৈছে ঘৰলৈকে যোৱা, মোৰ লগত যাব নোৱাৰা। মই গম নাপাওঁ। মই মুঠতে তোমাৰ লগতহে যাম। আৰু মোৰ লগৰ ছোৱালীবিলাকে তেওঁলোকৰ মানুহজনৰ লগত অ'ত ত'ত ফুৰা মেলা কৰিছে। আমাৰ নাই। মুঠতে এই বুঢ়ী হালক ৰখাহে হৈছে। মই কি এইখন ঘৰৰ ৰখীয়া নেকি? তোমাৰ মা দেউতাক যে সদায় মই ৰখি থাকিম, নোৱাৰোঁ। মই মুঠতে কৈছোঁ নহয়, এইবাৰ তোমাৰ লগত যাম বুলি কৈছোঁ, যামেই। আৰু শুনা, ক'ৰবাত ফুৰিবলৈও যাম। ইয়াত মই তোমাৰ মা দেউতাক ৰখীয়া হৈ থাকিব নোৱাৰোঁ। নিহাৰিকা, মনে মনে থাকা। তুমি আজিলৈকে মোৰ মা দেউতাক নিজৰ মা দেউতা বুলি ভাবিব নোৱাৰিলা নেকি? অঞ্জন, তুমিও মনে মনে থাকা। ইমান ডাঙৰকৈ নিচিঞৰিবা, আৰু মোক ইমান ডাঙৰকৈ চিঞৰি কথা ক'বলৈ তুমি ক'ত সাহস পালা? তোমাক মই বিয়া পাতি ভুলেই কৰিলো নেকি? হেৰা, এই বোৱাৰী আৰু ল'ৰাৰ কি হলো? ইমান ডাঙৰকৈ কথা পাতিছে যে, ওচৰ চুবুৰীয়াই কি বুলি ভাবিব বাৰু? হেৰি, নক'ব আৰু জানেনে, সিহঁতৰ কাজিয়া লাগিছে। বোৱাৰী অঞ্জনৰ লগত চাকৰি জেগালৈ যাব বিচাৰিছে। অঞ্জনে নিনো বুলি কৈছে আৰু কিবা কিবি ঢেৰ কৈছে। কি যে হ'ব আৰু। হেৰি, আপুনিও মই যেনেকৈ আগত আছিলোঁ, এতিয়াও সেই তেনেকৈ থাকিম দিয়ক, অকলে অকলে। বোৱাৰীক অঞ্জনৰ লগত পঠিয়াই দিয়াই ভাল হ'ব নেকি? সি আমাক সুধিবলৈ আহিব, আমি জগ বুলিয়েই ক'ম, বুজিলে নহয়? নেলাগে দিয়ক, তাইনো ইয়াত থকাতকৈ নথকাই ভাল। হয় নেকি? তুমি পিছে ঠিকেই কৈছা। কিন্তু মা দেউতা, এই নিহাৰিকা মোৰ লগত চাকৰি জেগালৈ যাবলৈ ওলাইছে। চোৱাচোন, মই তাইক নিনো বুলি কৈছোঁ, তাই নুশুনে। কি কৰোঁ বাৰু? অঞ্জন, তই তাইক তোৰ লগত লৈ যোৱাটোৱেই ভাল হ'ব নেকি? আৰু ঘৰলৈও যোৱা নাই নহয়, সেইদিনাখনি দুদিনৰ কাৰণেহে গৈছিলে। তই তাইক লৈ যা, আৰু তাত অকণমান ফুৰিলে মেলিলে তাইৰ মনটো ভাল লাগিব। ইয়াত অকল ৰুমৰ ভিতৰতহে থকা যায়। কিন্তু দেউতা, তোমালোকতো অকলে থাকিব লাগিব। আৰে, আমিতো আগত অকলে থকা নাছিলোঁ জানো? এতিয়াও সেই অকলেই থাকিম দে। তই তাইক লৈ যা, বুজিলি? তাইৰ মনটো ভাল লাগিব। তোমালোকে যদি কৈছা লগত লৈ যাওঁ,
কিন্তু মই তাইক আকৌ বেছি দিন নেৰাখোঁ তাত। হ'ব দে, তাই যিমানকেইদিন থাকিবলৈ ইচ্ছা কৰে থাকিব আৰু। অঞ্জনে নিহাৰিকাক অঞ্জনৰ চাকৰি জেগালৈ লৈ আহিলে। অঞ্জন, ইমান সৰু ৰুমটোত বাৰু তুমি কেনেকৈ থাকা কোৱাচোন? একেটা ৰুমতে ৰন্ধা বহা খোৱা বাথৰুম খোৱা মেলা কেনেকৈ এডজাষ্ট কৰা তুমি বাৰু? ইমান এটা আৰু দিয়া, ইমান পইচা ঘটিও তুমি এই অকণমানি এই ৰুমটোত থাকিব লাগেনে? মই কৈ দিছোঁ এনে, মোৰ বাবে এটা ডাঙৰ ঘৰ লৈ দিয়া, মই নামানো। হ'ব দিয়া, যিকেইদিন ইয়াত থাকা এইটো ৰুমতেই থাকা। আৰে যিকেইদিন মানে? মই আৰু তালৈ ঘূৰি যোৱাত নাই, মই ইয়াতেই থাকিম, মই তোমাৰ লগতেই থাকিম। অভি, তুমি বাৰু ঘৰৰ পৰা মোক এনেকৈ কিয় লৈ আহিলা? মা দেউতাকো লগত লৈ আহিব পাৰিলো হয়, মা দেউতাই চাগে বেয়া পাইছে মোক। আৰে পিংকি, মা দেউতাই একো নাভাবে দিয়া মই গম পাওঁ নহয় তেওঁলোকে ভালহে পাইছে তোমাক উলিয়াই অনাৰ বাবে। নহ'লে তুমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল ঘৰখনত কামেই কৰি থাকা। আৰু শুনা, মই তোমাক একো ফালৰ পৰা সুখী কৰিব পৰা নাই পিংকি। তাৰ বাবে মই তোমাক ক্ষমা খুজিছোঁ, কাৰণ দেখিছাই নহয় কেনেকৈ ঘৰখন মই চলাই আছোঁ। সেইবাবে আজি পইচা কেইটকামান সৰহকৈ পালোঁ, ভাবিলোঁ তোমাক অকণমান চহৰখন ফুৰাইও আনো আৰু কিবা এটা খুৱাইও আনো, সেইকাৰণে লৈ আনিলোঁ। আৰু তুমি চিন্তা নকৰিবা মা দেউতাৰ কথা। আৰে কিয়নো আপুনি তেনেকৈ কৈছে? আপুনি মোক কিহৰ ফালৰ পৰা কি দিয়া নাই কওকচোন? মই বহুত সুখী, কাৰণ আমি চাওক, ধন টকা পইচা আমাৰ নাথাকিব পাৰে, কিন্তু আমি মনৰ ফালৰ পৰা বহুত সুখী। আপুনি মোক বহুত দিছে, এহাল মৰম কৰা মা দেউতা দিছে, তাতকৈ আৰু লাগেনে? মোৰ কোনোৱেই নাই, তথাপিতো আপুনি চাওকচোন, মোক বিয়া পাতি আনি পেলাই মোক এহাল মা দেউতা দিছে, আৰু সেই মা দেউতাহালে মোক এজন ভাল স্বামী দিছে, তেওঁলোকৰ পুত্ৰক দিছে, আৰু তাতকৈ কি লাগে? বৰ ধুনীয়াকৈ ৰাখিছে আপুনি মোক, আৰু ইমান সুখত ৰাখিছে, আৰু ইমান মৰম কৰে, চবেই মোক ইমান মৰম কৰে, তাতকৈ আৰু মোক একোৱেই নালাগে। এই মৰমৰ আগত টকা পইচা বস্তু একোৱেই নহয় পিংকি, সঁচাকৈ মই বৰ ভাগ্যৱান আৰু শুনক, মা দেউতালৈও কিবা এটা লৈ ল'ব, কিন্তু কৈ দিছোঁ হ'লে। নিহাৰিকা, শুনিছানে সেই মানুহহালৰ কথা? তেওঁলোক অকণমান বস্তুতে কিমান সুখী, আৰু এজনী তুমি বস্তু লাখ কৰিয়ে থাকা, দিয়ে থাকোঁ, তথাপিতো তুমি মানুহৰ মূল্য বুজি নোপোৱা। তুমি বস্তুৰ মূল্যহে বুজি পোৱা। হ'ব, মনে মনে থাকক। আজি মোক সেই ডায়মণ্ডৰ ৰিংটো দিব নোৱাৰিলে, মোৰ বাবে সেইখনো আপুনি কৰিব নোৱাৰে। কিহৰ মতা হে আপুনি? মোৰ লগৰ সকলোবিলাকৰে ডায়মণ্ডৰ ৰিং আছে, তেওঁলোকৰ স্বামীয়ে গিফ্ট দিছে, আমাৰ একো এটা গিফ্ট দিব নোৱাৰে মোক। নিহাৰিকা, শুনাচোন। নিহাৰিকা, সেই আঙুঠিটোত কি আছেনো কোৱাচোন? কি আছে? ইমান দামী আঙুঠি তুমি কিয় ল'ব লাগে? ইমান দামী আঙুঠি ল'বলৈ মই ইমান দামী চাকৰি নকৰোঁ। কোনেনো দিবলৈ কৈছে? নালাগে সেই আঙুঠিটো মোক লৈ দিবলৈ। ইমান কথা শুনাৰ কোনো প্ৰয়োজন নাই নহয়। আঁতৰি যোৱা মোৰ ওচৰৰ পৰা, মোক অকলৈ থাকিবলৈ দিয়া। নিহাৰিকা, মনে মনে থাকা। তুমি বস্তু পাই সঁচাকৈ বহুত অহংকাৰী হৈ গৈছা। ডাঙৰ ঘৰ লাগে বুলি কৈছে, ঘৰ লৈ দিছোঁ। গাড়ী লাগে বুলি কৈছা, গাড়ী লৈ দিছোঁ। গাড়ী আজিও মই পইচা দি থাকিব লগা হৈছে, সেইবোৰ জানো তুমি গম পোৱা? এতিয়া আকৌ ডায়মণ্ডৰ আঙুঠি বিচাৰিছা। ডায়মণ্ডৰ আঙুঠি মই ক'ৰ পৰা লৈ দিওঁ? মোৰ দেহৰ অংগ বেচিব লাগিব, তেতিয়াহে মই তোমাক ডায়মণ্ডৰ আঙুঠি লৈ দিব পাৰিম। সেই মানুহহাললৈ দেখিছা, ইমান সৰু অকণমানি পইচাতে কিমান তেওঁলোক সুখী হৈছে। আৰু কথাকেইটা শুনিলানে নাই মানুহগৰাকী? মই ভুল কৰিলোঁ। তোমাৰ দৰে এজনী অহংকাৰী ছোৱালীক মই বিয়া পাতিবই নালাগিছিলে। মোৰেই ভুল। মা দেউতাই চাই দিয়া গাঁৱৰে ছোৱালী এজনী আনিব লাগিছিলে, তেতিয়া মোৰ মৰম বুজি পালে হয়। তুমি মোৰ মৰম ক'ত বুজি পাবা? তোমাক মই ইমান মৰম কৰোঁ, তুমি মোৰ মৰমৰ মূল্য একোৱেই বুজি নোপোৱা। খালি তোমাক অকল বস্তু লাগে বুলিয়ে কৈ থাকিবা। নিহাৰিকা, শুনা, এটা কথা মনত ৰাখিবা, মানুহৰ জীৱনটো দুদিনীয়া। তাতে যদি আমি হাঁহি ফূৰ্তি কৰি নাথাকো কেনেকৈ হ'ব বাৰু কোৱাচোন? তুমি খালি অকল বস্তুৱেই। বস্তু লৈ দিলেহে মানুহক মৰমটো বুজাই নেকি? বস্তু লৈ নিদিলে মানুহৰ মৰম নুবুজে নেকি? কোৱাচোন? তোমাক ডায়মণ্ডৰ আঙুঠি মই পৰা হ'লে লৈয়ে দিলোঁ হয়, কিন্তু এতিয়া মোৰ হাতত টকা পইচা নাই। তুমি বুজিলানে? অকণমান বুজিবলৈ চেষ্টাও নকৰা তুমি মোক। মানুহৰ ধন টকা পইচা আচল নহয়, মানুহৰ মৰম, মানুহে সুখী হৈ থকাটোৱেই আচল।
মোৰ মা দেউতাকো তুমি কেনেকুৱা ব্যৱহাৰ কৰিলা মই সকলো কথা গম পালোঁ, কিন্তু আজিলৈকে মই তোমাক একো কোৱা নাই, কাৰণ তুমি মনত দুখ পাবা বুলি। আৰু তুমি মোৰ কথা, মোৰ সুখ, মোৰ মৰম একোৱেই বুজি নোপোৱা। তোমাক কেৱল লাগে অকল বস্তু বস্তু বস্তু, তাৰ বাদে তুমি একোৱেই বুজি নোপোৱা। ৰ'বা, তোমাক বস্তুহে লাগে, তোমাক ডায়মণ্ডৰ আঙুঠিটোহে লাগে। ৰ'বা, মই তেজ বিক্ৰী কৰি হ'লেও তোমাক মই ডায়মণ্ডৰ আঙুঠিটো আনি দিম, তুমি পিন্ধি থাকিবা। যোনদিনা মই দেহৰ প্ৰতিটো অংগ বেছি বেছি তোমাক মই তোমাৰ আশাবোৰ পূৰণ কৰিম আৰু এই পৃথিৱীৰ পৰা নাইকিয়া হ'ম, তেতিয়া তুমি মোৰ মূল্য বুজি পাবা, মোৰ মৰম বুজি পাবা তুমি। এতিয়া মই জীয়াই থকাৰ অৱস্থাত তুমি একোৱেই বুজি নোপোৱা। অঞ্জন, কেনেকৈ নকবা, সঁচাকৈ মই বহুত অহংকাৰী হৈ গলো। এনেকুৱা কথা নকওঁ। মোক বস্তু আজিৰ পৰা নালাগে, মুঠতে তোমাৰ মৰম লাগে। মোক একো নালাগে, মোক কেৱল তোমাক লাগে অঞ্জন। এতিয়া বুজি পাইছা? হা, এতিয়া কথাবোৰ টানকৈ কলত বুজি পাইছা তুমি? অঞ্জন, আৰু তুমি মোক কথা নুশুনাবা। মই মোৰ ভুল বুজি পাইছো। মানুহৰ টকা পইচা সা সম্পত্তি একোৱেই নহয়। মানুহৰ মৰমৰ আগত এইবিলাক সকলো মিছা। মই বুজি পাইছো। মোক মা দেউতাৰ ওচৰলৈ লৈ বলা, মই তেওঁলোকক ক্ষমা খুজোগৈ। তেওঁলোককো মই বহুত বেয়াকৈ গলো অঞ্জন। মই এতিয়াৰে পৰা বোৱাৰী ধৰ্ম পালন কৰিম। তেওঁলোকে মোক ইমান মৰম কৰিলে, অথচ মই তেওঁলোকৰ মৰম বুজি নাপালো। কেৱল মই টকাৰ পাছত দৌৰি থাকিলো, মই বস্তুৰ পাছত দৌৰি থাকিলো, মুঠতে মই মৰম বুজি নাপালো। প্লিজ মোক মা দেউতাৰ ওচৰলৈ লৈ বলা, তুমিও মোক ক্ষমা কৰি দিয়া অঞ্জন। হ'ব দিয়া, তুমি যে তোমাৰ নিজৰ অহংকাৰটো দেখা পালা, নিজৰ ভুল যে বুজি পালা, সেইটোৱেই মোৰ বাবে বহুত। এতিয়া ব'লা মা দেউতাৰ ওচৰলৈ যাওঁ। ব'লা, এতিয়াৰে পৰা মই বোৱাৰী ধৰ্ম পালন কৰিম। ৰ'বা, মই কাপোৰযোৰ চেঞ্জ কৰি লওঁগৈ। আৰে মাজনী, তুমি ইমান দিনৰ মূৰত আহিছা। আমি সদায় অঞ্জনক কৈ থাকো, বোলো মাজনীক লৈ আনিবিচোন। সি কয় মাজনীয়ে কাম এটা কৰি আছে, সেইবাবে আহিব পৰা নাই। তোমাৰ কামটো এতিয়া হ'লনে বাৰু? সঁচাকৈ আজিহে মনটো মোৰ বৰ ভাল লাগিছে। তুমি যে আহিছা ঘৰখনলৈ, সঁচাকৈ নিজৰ ছোৱালী অহাৰ দৰেই লাগিছে। মা, দেউতা, আপোনালোক দুয়োজনে মোক ক্ষমা কৰি দিব। মই আপোনালোকক বহুত কথা শুনালো আৰু বেয়া বেয়াকৈ ক'লো। মোক ক্ষমা কৰি দিব। আৰে মাজনী, কিয় তেনেকৈ কৈছা? তুমিনো কি ক'লা? আমাক তুমি একো কোৱা নাই নহয়, কিয় ক্ষমা খুজিব লাগে? হ'ব দিয়া, ক্ষমা নুখুজিলেও হয়। নিজৰ ছোৱালীয়ে জানো মাক দেউতাকক ক্ষমা খোজে? দেউতা, হ'ব দিয়া, কন্দা কটা নকৰিবা। এতিয়া তুমি বহা, মই তোমালোকৰ কাৰণে চাহ বনাই আনোগৈ। কালি পিঠা লাৰু বনাই থৈছো নহয়, মানে তোমালোক আহিবা বুলি গম নাপাওঁ, কিন্তু বনাবলৈ মন গ'ল বনালো আৰু। ৰ'বা, মই চাহ অকণমান লৈ আনোগৈ, তোমালোক বহাচোন। দেউতা, আপোনালোক দুইজন বহক, মই বনাই আনিমগৈ। মই আজিৰ পৰা বোৱাৰী ধৰ্ম পালন কৰিম। আপোনালোক দুইজন বহক আৰু আপোনালোকে আজিৰ পৰা আৰাম কৰিব। মই ঘৰৰ সমস্ত কাম কৰিম। মা, হ'ব দিয়া, তেতিয়াহ'লে আজিৰ পৰা আৰু আমি বোৱাৰীৰ হাতে চাহ খাবলৈ পাম। কিমান যে আমাৰ ভাগ্য। দেউতা, আজিৰ পৰা ঘৰৰ সমস্ত কাম নিহাৰিকাই কৰিব। তোমালোক দুইজনে আৰু কৰিব নালাগে, তোমালোকে এতিয়া আৰাম কৰিবা মুঠতে। মা, মই বহুত অহংকাৰী হৈ গৈছিলো। মোৰ অহংকাৰে চকুকেইটা বন্ধ কৰি ৰাখিছিলে। এতিয়া সেই অহংকাৰ মই এতিয়া বুজি পালো। অহংকাৰে যে অধপতনৰ মূল। হ'ব দিয়া বোৱাৰী, কন্দা কটা নকৰিবা। যোৱা, চাহ অকণ খাওঁ লাগিছে, সোনকালে চাহ অকণ দিয়াগৈ। মা, গৈছো। নিহাৰিকাই নিজৰ ভুল বুজি পাই পেলাই শহুৱেকক ক্ষমা খুজিলে। তাই অহংকাৰী হৈ পৰিছিলে, কাৰণ তাই অহংকাৰে তাইৰ চকুকেইটা বন্ধ কৰি ৰাখিছিলে। কাক কেনেকৈ কি ক'ব লাগে তাই গমেই পোৱা নাছিলে, আৰু এতিয়া তাই গম পালে যে অহংকাৰেই অধপতনৰ মূল বুলি।
আৰু এনেদৰে চাৰিওজন মিলা প্ৰীতিৰে মানে চহৰত থাকিবলৈ ল'লেগৈ।